এভৰিৱান কি খবৰ আপোনালোকৰ মই কণমণিয়ে স্বাগতম জনাইছো মোৰ নতুন আন এটি ব্লগ ভিডিঅ'লৈ আপোনালোকে চাই আছে মই এটা প্লাষ্টিকত কিবা দেখুৱাই আছো আপোনালোকক ভালদৰে দেখুৱাম সকলো দেখুৱাম এই ভিডিঅ'টোত আৰু বহুত মজা হ'ব তো বন্ধুসকল মোৰ লগত শেষলৈ ভিডিঅ'টো চাই থাকিবলৈ নেপাহৰিব আপোনালোকে তো আহক আৰম্ভ কৰো এই ভিডিঅ'টো আপোনালোকে দেখা পাই আছে এটি প্লাষ্টিকৰ ডিব্বাত আপোনালোকৰ হেৰি মানে এটুক আপুনি কি কয় কুলফি বনাই যে তো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছো বন্ধুসকল এটুক কুলফি হয় ইয়াতে বৰফ দি গাখীৰ চাখীৰ কিবা কিবি দি তাৰ পিছত ফ্ৰিজত থলে ইয়াতে কুলফি হয় বৰফ হয় তো আপুনি যেনেকৈ নহওক বনাব পাৰিব তাতে নাৰিকল দিব পাৰিব কফি দিব পাৰিব যাৰ যিটো ইচ্ছা আৰু তো মই ভাবিছিলোঁ বাবুই ক'লে যে বৰফ শ্বেপটো নিদিব কুলফিৰ শ্বেপটো অৰ্ডাৰ দিয়া মামি তো মই কুলফিৰ শ্বেপটো অৰ্ডাৰ দিছোঁ বন্ধুসকল আপোনালোকে চাব পাৰিব এয়া চাওক পিছফালে কিমান ধুনীয়া যাতে কুলফি মানে হ'ব আৰু এনেকুৱা লাগি আছে তাৰ পিছত মই আপোনালোকক দেখাম চাওক এডাল হলমৰ ফ্ৰিজৰ কভাৰ হয় ষ্টিকাৰ হয় তো মই পিছত আপোনালোকক এই ভিডিঅ'টো শেষলৈ দেখুৱাম যে মই কি কৰোঁ এডালৰ ভিতৰত এটা ষ্টিকাৰ আছে মোৰ ফ্ৰিজটোত লগাবৰ কাৰণে মই আনিছোঁ আৰু এই ডিব্বাৰ ভিতৰত কি আছে আপোনালোকে চাওক মই খুলিব পৰা নাছিলো ইমান টাইট হয় বহুত বঢ়িয়াকৈ পেকেজিং কৰি দিছে এইটো ফ্লিপকাৰ্টৰ পৰা আৰু মই ইয়াৰ ভিতৰত 10টা বটল অৰ্ডাৰ কৰিছিলোঁ ফ্ৰিজৰ কাৰণে কাৰণ বেলেগ বেলেগ বটল দিলে ভাল নালাগে হেৰাই যায় ক'ত থয় সেইটো গম পোৱা নাযায় সো মই কি কৰিছোঁ একেবাৰে বহুতকেইটা বটল অৰ্ডাৰ দিছোঁ আৰু আপোনালোকে চাওক মই সকলো আপোনালোকক বটল কেটাৰ বস্তু বিৱৰি কৈ আছো কালাৰটো ইয়াতে তিনটা কালাৰ আছিলে ব্লু ব্লেক আৰু হোৱাইট আছিলে কিন্তু মোৰ হোৱাইটটোৱে বহুত ভাল লাগিছিলে আৰু হোৱাইটৰ তাতে এটা গোল্ডেন মুখাটোত গোল্ডেন কালাৰ এটা চিন আছিলে তো মোৰ বহুত ভাল লাগিছিলে সেইটো চেক আছিলে মুখাটোত আপোনালোকে চাব পাৰিব এটা চেক আছে তো সেইটোৱে মোৰ বহুত ভাল লাগিছিলে আৰু এ বটল তাৰ পিছত বহুতকেইটা বটল দিছে ইয়াতে এয়া চাওক আৰু এটা বহুতকেইটা বটল তো বন্ধুসকল মোৰ নিচিনা শ্বপিং কৰি কোনে ভাল পায় ফ্লিপকাৰ্টত বা এমেজনত মোক কিন্তু কমেণ্টত জনাবলৈ নেপাহৰিব সিহঁতে পেকেজিং কিবা একদম সুন্দৰভাৱে কৰিছে তিনিটাকৈ কৰিছে চাওকচোন এটা প্লাষ্টিকত তিনিটা আছে আৰু এটা প্লাষ্টিকত তিনিটা আছে মানে কিবা বেলেগ অদ্ভুতভাৱেহে কৰিছে পেকেজিংবিলাক ভাল লাগিছে কিন্তু চাইডে আৰু এয়া চাওক ইয়াতেও তিনিটা মোৰ কিন্তু বহুত ভাল লাগিছে সঁচাকৈ আৰু মই ভাবিছিলোঁ আধা লিটাৰৰ কিজানি আহিব নহয় কিন্তু 1 লিটাৰ এটা বটল 1 লিটাৰকৈ চাওক সবকেইটা বটল একেলগত দেখাই আছোঁ এয়া চাওক বটল বহুতকেইটা আৰু বটলত 1 লিটাৰকৈ গাখীৰ থ'ব পাৰিব বা পানীও থ'ব পাৰিব যিয়ে নথওক কিয় আপুনি ক'ৰবাত কেৰি কৰি লৈ যাব পাৰিব স্কুলত অফিচত তাৰ পিছত মই আপোনালোকক দেখাই আছোঁ মই ফ্ৰিজত লগাম এতিয়া গা পা ধুই আহিছোঁ মই ফ্ৰিজত এই কভাৰটো লগাম ষ্টিকাৰটো আপোনালোকে চাওক বহুত টাইট হৈ আছে মই ওলাব পৰা নাই বাপৰে বাপ বহুত টাইট এতিয়া ফাইনেলি মই ওলালোঁ আৰু ফাইনেলি আপোনালোকে চাওক এইটোৰ ডিজাইন কিমান ধুনীয়া ডাঙৰ ফুল তাতে কিবা পানীৰ টোপালৰ নিচিনাও আছে বহুত ধুনীয়া ডিজাইনটো মই কিন্তু এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু মই চেক কৰিহে অৰ্ডাৰ কৰোঁ কেইজনে কিনিছে কেইজনে কিনা নাই এয়া চাওক ফুলকেইটা ভাল লাগিছেনে বন্ধুসকল আৰু মোৰ ফ্ৰিজটোত লগালে বহুত ধুনীয়া লাগিব মোৰ আইডিয়া মোৰ ফ্ৰিজটো এনেও খয়েৰী কালাৰ আছিলে তাতে ভাবিলোঁ যে ষ্টিকাৰ লগাই দিলে কেনেকুৱা লাগে অলপ চেক কৰোঁ এয়া চাওক মই মেলি দিছোঁ কেনেকুৱা লাগিছে বন্ধুসকল একদম চাওক আপোনালোকৰ সন্মুখত কিমান ধুনীয়া লাগিছে ফুলৰ ডিজাইন কিন্তু মই ফ্ৰিজৰ তলৰ ষ্টেণ্ডখন কিনিবলৈ পাহৰি গৈছোঁ কিনিব লাগিব কেইটামান ইটেৰেহে থৈ দিছোঁ থিয় কৰি যেনেকৈ নহওক ঘৰৰ বস্তুকেইটা মানে কৰিছোঁ ঠিকে কিন্তু ষ্টেণ্ডখন ভাবিছোঁ কাঠেৰে বঢ়িয়াকৈ বনাম বুলি মই সেইকাৰণে কিনা নাই সেইদিনাখন ৰ'দত গৈছিলোঁ কিন্তু ভাবিলোঁ মায়ে ক'লে যে তুমি হেৰি কৰা কাঠেৰে এখন টুলৰ নিচিনা বনাই ল'বা বহুত দিন লাষ্টিং কৰিব আৰু ভালে হ'ব তো বন্ধুসকল মোৰ এই ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে মোক কিন্তু সকলোৱে জনাব এয়া চাওক বটলকেইটা মই ইয়াত থৈছোঁ আৰু কেইটামান পানী ভৰাই ওপৰত থৈ দিছোঁ আৰু এয়া বাবুই বদমাচি কৰি কৈ আছে মাম্মী মোক দেখুওৱা মই বটলৰ মুখাৰে পানী খাই আছোঁ
তো বাবুকো দেখুৱাই দিলোঁ মুখেৰে পানী খাই আছে ইফালে চিম্বাই কৈ আছে মোক দেখুৱা মই কাক দেখুৱাম কক মই ভিতৰত আকৌ থৈ দিছোঁ বৰফ হ'বলৈ দিছোঁ বৰফ অলৰেডি তলতে হৈ গৈছে চাওক কিমান আটকি ধৰিছে পানীত য'ত পৰিছে ডাইৰেক্ট বৰফ বন্ধুসকল মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নেপাহৰিব আৰু মোৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব বন্ধুসকল এতিয়ালৈ ইমানতে সামৰিছোঁ আগলৈ আৰু মই চেষ্টা কৰিম ভাল ব্লগ বনাবলৈ আপোনালোকৰ মাজত দিবলৈ সিম্বাৰ ডিজাইনৰ হতে ভিডিঅ'টো ইমানতে সামৰিবলৈ ওলাইছোঁ বন্ধুসকল সকলোৱে ভালে থাকক সুস্থ থাকক সকলোৰে মনৰ আশা পূৰণ হওক আশা কৰোঁ সকলোৱে ভালে থাকিব আগলৈ আৰু দেখা হ'ব নতুন এটা ভিডিঅ' লৈ এতিয়া চাওক আমাৰ সিম্বা পুৰা পোষ্টত থিয় হৈ আছে কৈ আছে মাম্মি মোক ভিডিঅ' কৰা আৰু বহি বহুত হেপি হৈছে